তাৰিখে SCSত ল'ৰা এপইণ্টমেণ্ট পাব 8-16 তাৰিখে আমি SCSৰ এপইণ্টমেণ্ট লেটাৰ দিম এই 94 to 95 লৈকে আহি যাব এটাও কোৰ্ট কেছ নাই হাউসত মই জনাবলৈ পাই ভাল পাইছো এটাও কোৰ্ট কেছ নাই কিমান উত্তেজিত কৰাৰ চেষ্টা হৈছিল ৱেট লিষ্ট বুলি কেছ কৰক কিবা বুলি কেছ কৰক ডাবল বুলি কেছ কৰক কোনেও নকৰিলে আৰু এইবাৰ কি হ'ল যোৱাবাৰ যিবিলাক ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়া নাছিল এইবাৰ নতুনকৈ যেতিয়া আমি ৩৫,০০০ নিযুক্তি দিলো এডভাৰটাইজ কৰিলো এইবাৰ নাম্বাৰ অফ ষ্টুডেণ্টটো বাঢ়িছে এপ্লিকেণ্টটো বাঢ়িছে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা উভতি আহিছে প্ৰাইভেট সেক্টৰত কাম কৰি থকা যি নিবনুৱা নহয় তেওঁলোকেও চাকৰিত এতিয়া আবেদন কৰিছে যে এইখন গভৰ্ণমেণ্ট য'ত চাকৰি নামত কোনেও টকা পইচা নলয় আমি আৰু অলপ আগুৱাই গৈছো ডেমক্ৰেটাইজেশ্যন অফ গভৰ্ণমেণ্ট জব যে চৰকাৰী চাকৰিৰো গণতান্ত্ৰিকৰণ হ'ব লাগে এখন ঘৰত মই 3টা চাকৰি আছে কাখৰ ঘৰখনত এটাও চাকৰি নাই মাৰ্কছৰ ডিফাৰেন্স কিমান 1 নম্বৰ 2 নম্বৰ আজি আমি সিদ্ধান্ত লৈছো যে চৰকাৰী চাকৰি নথকা পৰিয়ালৰ ল'ৰা ছোৱালীক অন্তত 5% আমি এডভান্টেজ দিম সবতে নহয় গ্ৰেড 3 আৰু গ্ৰেড 4 ডেমক্ৰেটাইজেশ্যন অফ গভৰ্ণমেণ্ট জব চৰকাৰী চাকৰিটো গণতান্ত্ৰিকতা আজি অসম চৰকাৰে এক নতুন সিদ্ধান্ত হাতত লৈছে অধ্যক্ষ মহোদয়